ৰাজ্যত দিনে দিনে এপিডিচিএলৰ ময়মতালি চলিছে। অসমৰ শক্তি বিভাগটোৱে এপিডিচিএলক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে। অসম চৰকাৰখনে এপিডিচিএলক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে আৰু এপিডিচিএলে সমগ্ৰ অসমৰ জনসাধাৰণক মাধমাৰ সোধাইছে। নতুনকৈ স্মাৰ্ট মিটাৰ তেওঁলোকে বলবৎ কৰিছে আৰু আগতে স্মাৰ্ট মিটাৰ কেৱল নগৰসমূহত বলবৎ হৈছিল, যদিও আজিকালি গাঁৱে ভূঞে স্মাৰ্ট মিটাৰ লগাবলৈ ঘৰে ঘৰে মানুহ ঘূৰি ফুৰিছে, কোম্পানীৰ পৰা অহা মানুহ ঘূৰি ফুৰিছে। আৰু ৰাইজৰ পৰাই এই অভিযোগ আমি পাই আহিছোঁ যে যেতিয়াৰ পৰা স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগোৱা হৈছে তেতিয়াৰ পৰাই বিদ্যুতৰ যি মূল্য বৃদ্ধি অবাধ হাৰত বৃদ্ধি হৈছে আৰু ৰাইজে এতিয়া জীয়াই থকাৰ এটা পৰিৱেশ নোহোৱা হৈছে। এই চৰকাৰখন যেতিয়াৰ পৰা আহিছে সকলো দিশৰ পৰা অসমৰ জনসাধাৰণৰ ওপৰত তেওঁলোকে মাধমাৰ সোধাইছে, জনসাধাৰণক মূল্য বৃদ্ধিৰ যি বোজা জাপি দিছে আৰু নতুনকৈ এই এপিডিচিএলে যি মতালিৰে তেওঁলোকে এই বিদ্যুতৰ মাচুল দিনে দিনে অহৰহ তেওঁলোকে বৃদ্ধি কৰি গৈ আছে। জনসাধাৰণে কিন্তু নিস্তাৰ নিদিব এই চৰকাৰখনক। আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই মছলপুৰ সদৰত এপিডিচিএলৰ তথা শক্তি বিভাগৰ আমি সহযাত্ৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু যিহেতু এপিডিচিএলৰ ওপৰত এই অসম চৰকাৰৰ শক্তি বিভাগটোৰ নিয়ন্ত্ৰণে নোহোৱা হৈছে, গতিকে এই বিভাগটো যে মৃত্যু হৈছে সেই কথা আমি মানি লৈছোঁ। আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ ৰাইজৰ যি জীয়াই থকাৰ অধিকাৰ এইখিনি আপোনালোকে অন্ততঃ কাঢ়ি নিনিব। আপোনালোকে সময়ে সময়ে আমি দেখিছোঁ অসমৰ ৰাইজক আপোনালোকে জুৰুলা কৰি পেলাইছে, অসমৰ ৰাইজে জীয়াই থকাৰ পৰিৱেশ আপোনালোকে নোহোৱা কৰি পেলাইছে। গতিকে আজিৰ কাৰ্যসূচীৰ পৰা সকীয়াই দিছোঁ, অন্যথা পৰৱৰ্তী সময়ত ৰাইজে কিন্তু ওলাই আহিব, ৰাইজে কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিব। ৰাজ্যত দিনে দিনে এপিডিচিএলৰ ময়মতালি চলিছে। অসমৰ শক্তি বিভাগটোৱে এপিডিচিএলক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে। অসম চৰকাৰখনে এপিডিচিএলক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে আৰু এপিডিচিএলে সমগ্ৰ অসমৰ জনসাধাৰণক মাধমাৰ সোধাইছে। নতুনকৈ স্মাৰ্ট মিটাৰ তেওঁলোকে বলবৎ কৰিছে আৰু আগতে স্মাৰ্ট মিটাৰ কেৱল নগৰসমূহত বলবৎ হৈছিল, যদিও আজিকালি গাঁৱে ভূঞে স্মাৰ্ট মিটাৰ লগাবলৈ ঘৰে ঘৰে মানুহ ঘূৰি ফুৰিছে, কোম্পানীৰ পৰা অহা মানুহ ঘূৰি ফুৰিছে। আৰু ৰাইজৰ পৰাই এই অভিযোগ আমি পাই আহিছোঁ যে যেতিয়াৰ পৰা স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগোৱা হৈছে তেতিয়াৰ পৰাই বিদ্যুতৰ যি মূল্য বৃদ্ধি অবাধ হাৰত বৃদ্ধি হৈছে আৰু ৰাইজে এতিয়া জীয়াই থকাৰ এটা পৰিৱেশ নোহোৱা হৈছে। এই চৰকাৰখন যেতিয়াৰ পৰা আহিছে সকলো দিশৰ পৰা অসমৰ জনসাধাৰণৰ ওপৰত তেওঁলোকে মাধমাৰ সোধাইছে, জনসাধাৰণক মূল্য বৃদ্ধিৰ যি বোজা জাপি দিছে আৰু নতুনকৈ এই এপিডিচিএলে যি মতালিৰে তেওঁলোকে এই বিদ্যুতৰ মাচুল দিনে দিনে অহৰহ তেওঁলোকে বৃদ্ধি কৰি গৈ আছে। জনসাধাৰণে কিন্তু নিস্তাৰ নিদিব এই চৰকাৰখনক। আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই মছলপুৰ সদৰত এপিডিচিএলৰ তথা শক্তি বিভাগৰ আমি সহযাত্ৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু যিহেতু এপিডিচিএলৰ ওপৰত এই অসম চৰকাৰৰ শক্তি বিভাগটোৰ নিয়ন্ত্ৰণে নোহোৱা হৈছে, গতিকে এই বিভাগটো যে মৃত্যু হৈছে সেই কথা আমি মানি লৈছোঁ। আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ ৰাইজৰ যি জীয়াই থকাৰ অধিকাৰ এইখিনি আপোনালোকে অন্ততঃ কাঢ়ি নিনিব। আপোনালোকে সময়ে সময়ে আমি দেখিছোঁ অসমৰ ৰাইজক আপোনালোকে জুৰুলা কৰি পেলাইছে, অসমৰ ৰাইজে জীয়াই থকাৰ পৰিৱেশ আপোনালোকে নোহোৱা কৰি পেলাইছে। গতিকে আজিৰ কাৰ্যসূচীৰ পৰা সকীয়াই দিছোঁ, অন্যথা পৰৱৰ্তী সময়ত ৰাইজে কিন্তু ওলাই আহিব, ৰাইজে কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিব।